জীৱন মানেই হৈছে সংগ্ৰাম। এই দুইগৰাকী ব্যক্তিয়ে বহুত কষ্টেৰে জীৱন সংগ্ৰাম কৰিবলগীয়া হৈছে। আমি আৰু কি ক'মনো যে এনেকৈতো কৰি থাকিবই লাগিব নিজৰ জীৱন। এনেকৈ য'তে প্ৰতিযোগিতা হয় ত'তে লৈ যায়। সেইকাৰণে মই মানে তেওঁৰ মাৰ পৰাই মানে প্ৰেৰণা পাইছিলোঁ। সেইকাৰণে মই কবিতা আবৃত্তি খুব ভাল পাওঁ কৰি। জোনে ঐ জোনালী জোনাকৰ গধূলি, জোনে ঐ জোনালী জোনাকৰ গধূলি। নমস্কাৰ, সমূহ দৰ্শকক আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ সৈতে উপস্থিত আছে দুজনকৈ শাৰীৰিকভাৱে সক্ষম ব্যক্তি। নাম হৈছে তেওঁলোকৰ নাৰায়ণ নাথ আৰু বিউতি বৰুৱা নাথ। জীৱন মানেই হৈছে সংগ্ৰাম। এই দুইগৰাকী ব্যক্তিয়ে বহুত কষ্টেৰে জীৱন সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতত হাত ধৰি, খোজত খোজ মিলাই পিছলৈ চোৱা নাই তেওঁলোক কৰি গৈছে জীৱন সংগ্ৰাম। আজি এই দুজন ব্যক্তিক আমাৰ মাজলৈ আনিছোঁ। আপোনালোকৰ আগত চিনাকি কৰাই দিব বিচাৰিছোঁ। তেওঁলোক যিহেতু শাৰীৰিকভাৱে সক্ষম, প্ৰতিবন্ধকতাকো তেওঁলোকে নেওচি আগুৱাই গৈছে জীৱন ক্ষেত্ৰত। গতিকে আহকচোন আমি সেই দুগৰাকী ব্যক্তিক মই আপোনালোকৰ আগত চিনাকি কৰাই দিওঁ। নাৰায়ণ দা, আজি আপোনাক পঢ়োৱা লাইভ এটালৈ স্বাগতম জনাইছোঁ। নমস্কাৰ দেই, থেংক ইউ। আপোনাৰ পৰাই মই পহিলা অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছোঁ। আজি মই আহি আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁহি। যিহেতু মই কৈছোঁ যে আপোনালোক দুয়োগৰাকী হৈছে শাৰীৰিকভাৱে সক্ষম লোক। বৰ্তমান আপোনালোকে জীৱন সংগ্ৰাম কৰিবলগীয়া হৈছে, বহুত কষ্ট কৰিবলগীয়া হৈছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? আমি আৰু কি ক'মনো যে এনেকৈতো কৰি থাকিবই লাগিব নিজৰ জীৱন, মানে জীৱনৰ চিন্তা কৰিবই লাগিব। কেনেকৈ আমি ধৰি লওক উপাৰ্জন কৰোঁ, কেনেকৈ আমি ধৰি লওক নিজৰ জীৱনটোৰ ভৱিষ্যতৰ কাৰণে আমি ৰক্ষা কৰিব পাৰোঁ। আমি সেই হিচাপতে আমি ধৰি লওক আপোনাৰ এনেকৈ চলি থাকিবই লাগিব। আজি হাতত হাত ধৰি যাবলগীয়া হৈছে। আজি বেলেগ এঠাইলৈও গৈছোঁ বা আমুকলৈ গৈছোঁ তামুকলৈ গৈছোঁ, তেনেকৈ জেগাবিলাকতো যাওঁ বা সেনেকুৱাবিলাকতো আমি গৈ নিজৰ জীৱিকাৰ কাৰণে আমি চিন্তা কৰিবই লাগিব। তেতিয়াহে আমাৰ ভৱিষ্যতৰ জীৱনটো কিবা এটা হ'ব, নহ'লেতো আমি কেনেকৈ চলিম। বহুত অসুবিধা নহ'লে। মই আপোনাক পোহৰ লাইভ এটালৈ স্বাগতম জনাইছোঁ। যিহেতু আজি আপোনালোকৰ কিছু লগত কথা পাতিবৰ কাৰণে মই আজি আপোনালোকৰ ওচৰত উপস্থিত হৈছিলোঁ। কি ক'ব এই ক্ষেত্ৰত? বহুত ভাল লাগিছে পোহৰ লাইভ এইটোত আমি এনেকৈ ওলাবলৈ পোৱাৰ কাৰণে মই বহুত সুখী হৈছোঁ। আপোনালোকলৈ ধন্যবাদ আৰু থেংক ইউ থাকিলে। যিহেতু আপোনালোক ইমান কষ্টেৰে দুয়োজনে জীৱন সংগ্ৰাম কৰিছে, জীৱন যুঁজত অৱতীৰ্ণ হৈছে, আপোনালোকে এতিয়ালৈকে বৰ্তমান চৰকাৰৰ ফালৰ পৰা বা তেনেকুৱা কোনো লোকৰ পৰা বৰ্তমান কিবা অৰ্থৰ পৰা তেনেকুৱা সাহায্য কিবা লাভ কৰিছে নেকি? সাহায্য মানে আমাৰ যিটো আগৰ নিবনুৱা ভাত্তা, সেইটো নিবনুৱা ভাত্তা হিচাপত এতিয়া আজিকালি নাই। আজিকালি বেলেগ বেলেগ হিচাপত দিয়ে। সেইটো কেতিয়াবা সোমায়ো কেতিয়াবা নোসোমায়ো, কিন্তু এনেকুৱা এটা হৈ যায়গৈ। এতিয়ালৈকে পোৱা নাই বাৰু, আগৰ আৰু পাইছোঁ কিছুমান, কম পাইছোঁ মানে। ঠিক আছে, প্ৰিয় দৰ্শকসকল, এই দুগৰাকী ব্যক্তিক আজি মই আপোনালোকৰ আগত চিনাকি কৰাই দিছোঁ। তেওঁলোকৰ জীৱন সংগ্ৰামৰ কাহিনী মই আপোনালোকক শুনাইছোঁ। মই কেমেৰা পাৰ্চন হিমাংশু জ্ঞান আছে, মই কেমেৰা পাৰ্চন জ্ঞানক মই এই হাৰমনিয়ামখন দেখাবলৈ অনুৰোধ জনাইছোঁ। এইখনেই হৈছে তেওঁলোকৰ একমাত্ৰ উপাৰ্জনৰ সম্বল। এইখনতে তেওঁলোকে হাত বোলাই তেওঁলোকে উপাৰ্জন কৰিছে। আজি আপুনি এই দৰ্শকসকলক কি শুনাব? মই দৰ্শকসকলক মানে এটি জ্যোতি সংগীত শুনাম। প্ৰথম মোৰ গানত জ্বলে শত যুগৰ কত অভিমান, মোৰ গানত জ্বলে শত যুগৰ কত অভিমান, মোৰ গানে বিচাৰে চিৰ দুখীয়া চিৰ পৰিত্ৰাণ, মোৰ গানত জ্বলে শত যুগ
মত অভিমান গানৰ গুমৰি হুই কপ কৰে নাৰায়ণ দা ইমান এটা সুন্দৰ আপুনি গীত চিৰসেউজীয়া গীত আপুনি গাই আজি শুনালে আপোনাক মই বহুত বহুত ধন্যবাদ জনাইছোঁ নাৰায়ণ দা এতিয়া আপুনি কি শুনাব ইয়াৰ পাছত মই এটি ভূপেন্দ্ৰ সংগীত শুনাম হয় নিশ্চয় আপুনি গানটো আৰম্ভ কৰক মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটিৰ বিনে অসহায় দয়া কৰা দয়াশীলা আই দয়া কৰা দয়াশীলা মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটিৰ বিনে অসহায় দয়া কৰা দয়াশীলা আই দয়া কৰা দয়াশীলা মাটিকে সাৰথি কৰি মাটিকে সাৱটি ধৰি মাটিকে সাৰথি কৰি মাটিকে সাৱটি ধৰি মাটিৰ বুকুৰ খনিত পালোঁ জিৰণি পাহৰি ধৰিত্ৰী আই মোক আমাক তুমি নেৰিবা তোমার সেনে বিনে আই আমি নিরূপায় রোদ বৰষুণ কাটি কৰি ঘাম পেলাই সহ কৰি রোদ বৰষুণ কাটি কৰি ঘাম পেলাই সহ কৰি মাটিৰ বুকুৰ সোণ পালো পাহৰি জিৰণি পাহৰি ধৰিত্ৰী আই মোক আমাক তুমি নেৰিবা তোমার সেনে বিনে আই আমি নিরূপায় অমোর ধরিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটিৰ বিনে অসহায় দয়া কৰা দয়াশীলা আই দয়া কৰা দয়াশীলা মই হলো মাওৰাৰ ল'ৰা মোৰ আইনা কাব কৰোঁ ধৰিত্ৰী মোৰ তুমি হবা আই তুমি হবা আই মাটি আৰু খেতিয়কৰ সম্বন্ধ আছে যুগ যুগ মাটি আৰু খেতিয়কৰ সম্বন্ধ আছে যুগ যুগ
কৃষক মাতিৰ মিলন দিয়ে অন্তৰায় ধৰিত্ৰী আই মোক আমাক তুমি নেৰিবা তোমাৰ চেনেহ বিনে আই আমি নিৰুপায় ঐ মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটিৰ বিনে অসহায় দয়া কৰা দয়াশীলা দয়া কৰা দয়াশীলা দয়া কৰা দয়াশীলা প্ৰিয় দৰ্শকসকল আপোনালোকে দেখিবলৈ পালে হাত কিমান ধুনীয়াকৈ হাত সুৰ দি পেলাই তেওঁ এই গীতটোত আমাক গাই শুনালে মই নিজেই আপ্লুত হৈ পৰিছোঁ তেওঁ যি সুৰ গীতৰ তেওঁৰ প্ৰতি যি ধ্যান তেওঁ বহু দিনৰ পৰাই গীতৰ চৰ্চা কৰি আহিছে মই পুনৰ কৈছোঁ তেওঁ শাৰীৰিক প্ৰতিবন্ধকতাকো তেওঁ নেওচি তেওঁ এই চলাই গৈছে জীৱন সংগ্ৰাম চলাই গৈছে সুৰৰ তেওঁ মায়াত আজি নিমগ্ন এই প্ৰতিদিনে তেওঁ গীতৰ চৰ্চা কৰি আহিছে আজি এই আমাৰ অনুষ্ঠানৰ যোগেদি আপোনালোকক এক সুন্দৰ গীতৰ উপহাৰ দিছে মই জানিব পাৰিছোঁ আপুনি ধুনীয়া কবিতা আবৃত্তি কৰে লগতে নিজে কবিতা লিখিছে আজি আমাৰ দৰ্শকসকলক আপুনি কি ক'ব মই কবিতা আবৃত্তি জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা গাওঁ মায়ে শিকাইছিল মায়ে মোক বহুত সৰুৰ পৰাই মানে এনেকৈ য'তে প্ৰতিযোগিতা হয় তাতে লৈ যায় সেইকাৰণে মই মানে তেওঁৰ মাৰ পৰাই মানে প্ৰেৰণা পাইছিলোঁ সেইকাৰণে মই কবিতা আবৃত্তি খুব ভাল পাওঁ কৰি মই এটা কবিতা আবৃত্তি কৰি শুনাব খুজিছোঁ কবিতাৰ শিৰোনামা বিশ্বশিল্পী কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা শিল্পী মই তিনি কালৰ অতীতৰ বৰ্তমানৰ অনাগত ভৱিষ্যতৰ আদিতে যাত্ৰা কৰি অনাদিলৈ যাওঁ ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা চলাওঁ জনতা হৃদয়ত মোৰ সোণোৱালী দেশ মই পিনো বিশ্ববেশ নতুন দৃষ্টিৰে চাওঁ সৃষ্টিৰ অনিমেষ নানা ভাষা নানা আশা নানা জাতি বৰ্ণ যিনি মই শুনো ঋণী ঋণী বিশ্ব জনতাইক অপূৰ্ব সংগীত সেই সংগীতৰ প্ৰতিধ্বনি তোলো মোৰ গানে সুৰে সাম্যৰ সমৃদ্ধিৰ মহামহত্বৰ পাতিবলৈ শান্তিৰ নৱলোকেই পৃথিৱী মোৰ কল্পনা মেথা বুদ্ধিমনিষাৰে মোকে কৰি সংস্কৃতিয়ে কপূৰ বাধা মোকে শলিতা কৰি জ্বলাওঁ বিশ্ব চাকি সেই পূজাৰ প্ৰধান অক্ষ কৰি মই মোকে দি উপহাৰ মোকে কৰি সুৰস উপচাৰ বিশ্বজুৰি জনতাৰ হওক জয় জয়কাৰ যিহেতু আপুনি বিভিন্ন প্ৰতিযোগিতাত আপুনি অংশগ্ৰহণ কৰিছে বিভিন্ন প্ৰতিযোগিতাত আপুনি কবিতা আবৃত্তি কৰি আহিছে আজিলৈকে আপুনি তেনেকুৱা স্থান পাবলৈ সক্ষম হৈছেনে মই আজিলৈকে স্থান নোপোৱাকৈ ক'তোৱে থকা নাই মই চবতে ফাৰ্ষ্ট পজিশ্যনেই পাওঁ মায়ে মোক লৈ যায় সৰুৰ পৰা মনে অকণমানি পায় 4 বছৰ বয়সৰ পৰাই মোক মায়ে লৈ ফুৰে বহুত দূৰণি জেগালৈ মায়ে লৈ যায় যিহেতু এইবাৰ ৰঙালী বিহু পতা নহ'লে আপুনি যিহেতু বিহুগীত ধুনীয়া গায় মই শুনিছোঁ মই সেইকাৰণে মই আপোনাক অনুৰোধ জনাইছোঁ এটা বিহুগীত আমাক শুনাবৰ কাৰণে হে জানো বিলৰে পদুম ফুল ফুলিলে বিলতে ও বিলখনি তুমি ফুলিছিলা মা দেউতাৰৰ ঘৰতে ও ঘৰখনি জোনে ঐ জোনালী জোনাকৰ গধূলি জোনে ঐ জোনালী জোনাকৰ গধূলি বিহু মাৰিছিলোঁ চোতালৰ দুবৰিত বিহু মাৰিছিলোঁ চোতালৰ দুবৰিত অতীত ৰহিলে সপোনো বাগৰিছে কুঞ্জবনৰ কেতেকী নিজাদনত ফুলিছে
বিলৰে ঐ পদুম ফুল ফুলিলে ঐ বিলতে বিলখনি ঐ শুৱনি কৰি জোনে জোনালী বিলখনি ঐ শুৱনি কৰি তুমি নুফুলিছিলা মা দেউতাৰৰ ঘৰতে তুমি নুফুলিছিলা মা দেউতাৰৰ ঘৰতে ঘৰখনি ঐ শুৱনি কৰি জোনে জোনালী ঘৰখনি ঐ শুৱনি কৰি জোনে ঐ জোনালী জোনাকৰ গধূলি বিহু মাৰিছিলোঁ চোতালৰ দুবৰিত অতীত মোৰ ৰহিলে চকুলো ভাগৰিছে কুঞ্জবনৰ কেতেকী নিজান বনত ফুলিছে কুঞ্জবনৰ কেতেকী নিজান বনত বিহু আহিল পেঁপা বাজিল দূৰ দূৰণিৰ পথাৰ মন আছিল পেঁপা সুৰত বৰ ঘৰৰে ভিতৰ বিহু আহিল পেঁপা বাজিল দূৰ দূৰণিৰ পথাৰ মন আছিল সুৰত বৰ ঘৰৰে ভিতৰ জানানে ঐ অনুপমা শুনিছো মই কুলিৰে মা নিজ নিশাৰ দুপৰ জানানে ঐ অনুপমা শুনিছো মই কুলিৰে মা নিজ নিশাৰ দুপৰ নাৰায়ণ দা আৰু বিউটি নাথ বৰুৱা বাইদেউ আজি আপোনালোক দুয়োকে মই পোহৰ লাইভেটৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শকসকল আজি মই ইমান সময় আপোনালোকক চিনাকি কৰাই দিলোঁ দুগৰাকীকৈ শাৰীৰিকভাৱে সক্ষম ব্যক্তিক তেওঁলোকে জীৱনত বহুত কষ্ট কৰিবলগীয়া হৈছে জীৱন সংগ্ৰাম কৰিবলগীয়া হৈছে যিহেতু জীৱন মানেই হৈছে সংগ্ৰাম শাৰীৰিক প্ৰতিবন্ধকতাকো নেওচি তেওঁলোকে হাতে হাত ধৰি খোজত খোজ মিলাই কৰি গৈছে জীৱন সংগ্ৰাম মই এই অনুষ্ঠানৰ যোগেদি সুহৃদয়বান প্ৰতিজন লোককে অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ আপোনালোকে এইসকল ব্যক্তিক কিছু সহায়ৰ হাত আগবঢ়াওক এওঁলোকক আগবাঢ়ি যোৱাত আপোনালোকে উৎসাহ প্ৰদান কৰক তেতিয়াহে তেওঁলোক অলপ আগুৱাই যোৱাত তেওঁলোক উৎসাহ পাব অনুপ্ৰেৰণা পাব গতিকে মই পুনৰবাৰ আপোনালোকক অনুৰোধ জনাইছোঁ যে আপোনালোক অলপ কিছু এওঁলোকক সাহায্য আগবঢ়াওক আৰু তেওঁলোকক আগবাঢ়ি যোৱাত উৎসাহ প্ৰদান কৰক গতিকে আজি এই অনুষ্ঠানৰ পৰা মই ইমানতে দেৱজ্যোতি বৰা লগতে কেমেৰা পাৰ্চন হিমাংশু আৰু জ্ঞানৰ সৈতে বিদায় মাগিছোঁ আপোনালোকে বিভিন্ন অনুষ্ঠান বা বাতৰিৰ কাৰণে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভ 8 ধন্যবাদ ধন্যবাদ